ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি এপ্ৰিল মাহৰ 19 তাৰিখ আজি বাৰ হ'ব শনিবাৰ। আজি অসমীয়া বহাগ মাহৰ 5 তাৰিখ। আজি বিশেষ দিনটো আগবাঢ়িছোঁ আহক। আজি দেউৰী বিহু। আজি তিথি হ'ব কৃষ্ণা ষষ্ঠী তিথি, তাৰপিছতে কৃষ্ণা সপ্তমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব মূলা নক্ষত্ৰ, তাৰপিছতে পূৰ্বাষাঢ়া নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব শিৱযুগ, তাৰপিছতে সিদ্ধ যুগ আৰম্ভ হ'ব। কৰণ হ'ব গড়কৰণ, তাৰপিছতে বনিষ্কৰণ আৰম্ভ হ'ব। আজিৰ জন্ম ৰাশি হ'ব ধনু ৰাশি। আজিৰ জন্মত ধনু ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্যবন দেৱাৰীগণ মনত একপদ দুখ। আজি যোগিনী পশ্চিমত। আজি সূৰ্য উদয় হ'ব 5:01 সূৰ্যাস্ত সময় হ'ব 5:44 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে। আত্মবিশ্বাসেৰে কাম কৰাৰ সময় বুলি কৈছে। আজি কিছু গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ'ব আৰু ভাল খবৰ পোৱাৰ বাবে মনটো বহুত বেছি হেপী হৈ থাকিব, সুখী হৈ থাকিব, যাৰ বাবে আপুনি আপোনালোকৰ ব্যক্তিগত কামৰ প্ৰতি উপযুক্ত মনোযোগ দিব পাৰিব বুলি কৈছে আৰু উপযুক্ত ফলাফলো পাব। আজি আন বিষয়টো জ্ঞান আহৰণৰ বাবে কিছু সময় খৰচ কৰক, যিটো ভৱিষ্যতে আপোনালোকৰ বাবে উপযোগী হ'ব। এইটো কথা আপোনালোকে মনত ৰাখিব, এই সময়ত ধৈৰ্য আৰু শান্তিৰে কটাবলগীয়া সময়। বন্ধু বা ভাতৃৰ লগত আপোনালোকৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ কৰ্মৰ ক্ষমতাত নেতিবাচক প্ৰভাৱ পৰিব পাৰে আৰু গুৰুত্বপূৰ্ণ কামতো বাধাৰ সৃষ্টি কৰিব পাৰে বা হ'ব পাৰে। গতিকে সতৰ্ক হৈ থাকিব, সজাগ হৈ থাকিব। ব্যৱসায়ত অত্যধিক কামৰ বোজাৰ বাবে অতিৰিক্ত সময় দিব লাগিব। অৱশ্যে কৰ্মচাৰীৰ সহযোগত কামবোৰ সুচাৰুৰূপে সম্পন্ন হ'ব বুলি কৈছে বা সম্পূৰ্ণ হ'ব। সংবাদ মাধ্যম আৰু ছপাৰ আদিৰ সৈতে জড়িত ব্যৱসায়ত উপকাৰী পৰিস্থিতিৰ সৃষ্টি হৈছে। স্বামী স্ত্ৰীৰ পাৰস্পৰিক প্ৰচেষ্টাৰ বাবে পৰিয়ালত এক সুষম পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ আৰু মান্য হৈ থাকিব। বিপদজনক কামৰ পৰা আঁতৰি থাকক। আঘাতপ্ৰাপ্ত হোৱা বা দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। যিকোনো কাম কৰোঁতে সাৱধানে কৰক। আজি সাৱধানে গাড়ী চলাওক বুলি কৈছে। ক'ৰবাৰ পৰা ভাল খবৰ পাব পাৰে, যি আপোনালোকৰ কৰ্মশৈলী আৰু ব্যৱস্থাটো ইতিবাচক প্ৰভাৱ পেলাব। যিকোনো সমাজসেৱা সংস্থাৰ প্ৰতি আপোনালোকৰ সহযোগিতাৰ প্ৰবল অনুভূতি থাকিব বুলি কৈছে আৰু এনে কৰিলে আপুনি মানসিক আৰু আধ্যাত্মিক শান্তি লাভ কৰিব। নিজৰ কৃতিত্বৰ কথা বিশেষকৈ লৈ পেলাই গৰ্ব কৰিব নালাগে, গৌৰৱ বেছি কৰিব নালাগে নিজক লৈ পেলাই। আপোনালোকৰ কোনো ঘনিষ্ঠ আত্মীয় বা বন্ধুৱে হয়তো ঈৰ্ষাৰ বাবে, হিংসাৰ বাবে আপোনালোকৰ ভাৱমূৰ্তি কলংকিত কৰিবলৈ চেষ্টা কৰিব পাৰে। আজি যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগতে ইয়াৰ সকলো দিশ বিবেচনা কৰক বুলি কৈছে। সাম্প্ৰতিক পৰিস্থিতি অনুযায়ী নিজৰ কাম বা নিজৰ কামৰ পদ্ধতি ছিষ্টেমবোৰ সলনি কৰাটো প্ৰয়োজনীয়। আয়ৰ উৎসৱ সৃষ্টি হ'ব, গতিকে আপোনাৰ প্ৰচেষ্টাক শিথিল হ'বলৈ নিদিব, কমি যাবলৈ নিদিব। যিমান পাৰে নিজাববীয়াকৈ চেষ্টা কৰক। অদূৰ ভৱিষ্যতে ভাল ফলাফল পাব। কষ্ট কৰক, ধৈৰ্য ধৰিব। চাকৰি বিশেষকৈ স্থান সলনি হ'ব পাৰে কিছু লোকৰ। আজি পৰিয়ালৰ সদস্যৰ মাজত সমন্বয়ৰ অভাৱৰ বাবে ব্যৱস্থাটো অলপ অসংগঠিত হৈ পৰিব পাৰে। প্ৰেমৰ সম্পৰ্ক গুৰুতৰ আৰু আন্তৰিক হ'ব। অত্যধিক ক্লান্তিৰ বাবে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ দৰে সমস্যাবোৰ হ'ব পাৰে। উপযুক্ত জিৰণি লওক। গেছ আৰু পেট ফুলাৰ দৰে কিছু লোকৰ সমস্যা হ'ব পাৰে, গতিকে নিজৰ খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। নিজৰ টাইম টেবুল মেইনটেইন কৰক বুলি কৈছে। আজি আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব কমলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে, ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়। বৃষ ৰাশি। আজিৰ দিনটোৰ ভিতৰত কিছু ইতিবাচক কাৰ্যকলাপ ঘটিব। আজি শিশুৰ কেৰিয়াৰৰ সন্দৰ্ভত ভাল খবৰ পোৱাৰ বাবে ঘৰখনত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। যদি আপুনি আপোনালোকৰ ঠাই সলনি কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আজিয়ে ইয়াৰ বাবে উপযুক্ত সময়। আৱেগৰ প্ৰভাৱত কোনো খৰখেদাকৈ সিদ্ধান্ত ল'লে নিজৰে ক্ষতি হ'ব পাৰে। কোনো সমস্যা হ'লে জ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব। আজি কৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ বাহিৰে অন্যান্য কামৰ প্ৰতি আগ্ৰহী হ'ব বা মনোযোগ দিয়াৰ প্ৰয়োজন। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত এক প্ৰণালীবদ্ধ পৰিৱেশ থাকিব। আপোনালোকৰ কষ্ট অনুযায়ী উপযুক্ত ফলাফল পাব। অংশীদাৰীত্বৰ সম্পৰ্কীয় বিশেষকৈ সময় অনুকূল নহয় পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰাৰ বাবে। এই সময়ত কোনো ধৰণৰ ফোন কলক আওকাণ নকৰিব বুলি কৈছে। আজি এই সময়খিনিত কিন্তু আপুনি ভাল অৰ্ডাৰ পাব পাৰে। আৰ্থিক অৱস্থা উন্নতি হ'ব। ঘৰখনত সুখ আৰু শান্তি থাকিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত উপযুক্ত সম্প্ৰীতি থাকিব। যুৱক যুৱতীসকলৰ প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ আৰু মান্য হৈ থাকিব। বৰ্তমান বতৰক লৈ অসাৱধান নহ'ব। ডিঙিৰ এলাৰ্জি, কাহ, চৰ্দিৰ দৰে অভিযোগ আহিব পাৰে। নিজৰ উপযুক্ত চিকিৎসা লওক বুলি কৈছে। আজি এই সময়খিনিত ভাল সময়, কিছুমান কৃতিত্বৰ উন্মেষ ঘটিব। এলেহুৱা নহ'ব, লগে লগে ইয়াৰ সুবিধা লওক। কিছুমান অপৰচুনিটি আহিলে ভৱিষ্যতৰ বাবে কিছু পৰিকল্পনা কৰক বুলি কৈছে। বহুদিনৰ পৰা আবদ্ধ হৈ থকা কিছুমান টকা আজি পোৱাৰ সম্ভাৱনা আছে। মনটো কেতিয়াবা বিচলিত হৈ থাকিব পাৰে আজিৰ দিনটোত। লগতে সুখী আৰু প্ৰভাৱশালী লোকৰ সংস্পৰ্শত সময় কটাওক বুলি কৈছে।
কিছু প্ৰত্যাহ্বান আহিলে চিন্তিত হোৱাৰ পৰিৱৰ্তে তাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক যদি আপুনি তেওঁলোকৰ সৈতে বা সেই সমস্যাখিনিৰ সৈতে সাহসেৰে যুঁজ দিয়ে নিশ্চয়কৈ জয় হ'ব ব্যৱসায়ৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে সহায়ক হ'ব এই সময়ত গ্ল্যামাৰ আৰু সৌন্দৰ্যৰ সামগ্ৰীৰ সৈতে জড়িত ব্যৱসায়সমূহ আগবাঢ়ি যাব নিয়োজিত ব্যক্তিসকলে নিজৰ উপযুক্ত কামৰ বাবে পদোন্নতি পোৱাৰ উচিত সম্ভাৱনা আছে পৰিয়ালৰ সদস্যৰ সৈতে মজা কৰি সুখৰ সময় কটাব বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব ডিঙিৰ সংক্ৰমণ কাহ চৰ্দিৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি নিজৰ কৰ্মৰ প্ৰতি কিন্তু ছাত্ৰ-ছাত্ৰীসকলে বহুত বেছি সতৰ্ক হৈ থাকিব অন্যান্য এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ ওপৰতো গুৰুত্ব দিব লাগিব ঘৰখনৰ পাৰিবাৰিক কিছুমান সমস্যা দেখা দিব পাৰে সেই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ অৱদান থাকিব বুলি কৈছে আজি আধৰুৱা কামখিনি কেনেকৈ কমপ্লিট কৰিব পাৰি ইজিলি সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত ভালদৰে এটেনশ্যন দিলে গুৰুত্ব দিলে বহু কামেই সিদ্ধ হ'ব বুলি কৈছে বা সেই বহু কামে আপোনালোকে কৰিব পাৰিব বুলি কৈছে আজি বিষ ৰাশি জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মিথুন ৰাশি যিকোনো পুৰণি পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এই সময়খিনি উপযুক্ত সময় আজি কিছুমান অতি ডাঙৰ সিদ্ধান্ত সমাধান কৰিব পাৰিব বুলি কৈছে আজি ঘৰখনৰ জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ দিহা পৰামৰ্শৰ বাবে বহু সমস্যা সমাধান হ'ব মানসিক শান্তি লাগি আপোনালোকে লাভ কৰিব এই সময়খিনি মানসিক শান্তি থাকিব বুলি কৈছে আধৰুৱা কামখিনি পূৰণ হ'ব আপোনালোকৰ স্বভাৱত ইগো আৰু খঙৰ দৰে পৰিস্থিতি সৃষ্টি হ'বলৈ নিদিব ইয়াৰ বাবে বহু কাম বন্ধ হৈ যাব পাৰে বা সম্পূৰ্ণ হোৱাৰ পৰা নষ্ট হ'ব পাৰে গতিকে ধ্যান দিব লাগিব আজি এই সময়খিনি যিকোনো সম্পৰ্ক মধুৰ কৰি ৰখাটো প্ৰয়োজন আছে সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰিলে ভাল হ'ব আজি টকা পইচাৰ লগত জড়িত যিকোনো কাম কৰাৰ সময়ত সাৱধান হোৱাটো প্ৰয়োজন আছে কেতিয়াবা কৰ্মৰ হেঁচাত বা কামৰ হেঁচাত আবদ্ধ হৈ পৰা যেন অনুভৱ কৰিব পাৰে দিনটো ভাগত কিন্তু আপোনালোকৰ কষ্টৰ আকাংক্ষিত ফলাফলো লাভ কৰিব আপোনালোকৰ সহযোগিতাই ঘৰৰ পৰিৱেশ সুখদায়ক কৰি ৰাখিব বুলি কৈছে প্ৰেমিক প্ৰেমিকাসকলৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব ঋতু অনুকূল ৰুটিন আপোনালোকে বজাই ৰাখিলে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব একো চিন্তা নকৰিব যোগ আৰু ধ্যানক আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক বুলি কৈছে আজি আপুনি এটা নিৰ্দিষ্ট উদ্দেশ্যত কৰাৰ কষ্টৰ যি ফল সেই ফল লাভ কৰিবলৈ গৈ আছে আলহী আগমনৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব এই সময়ত আপোনালোকৰ আত্মবিশ্বাসে সেলফ কনফিডেন্সে আপোনালোকৰ বাবে নতুন কৃতিত্বৰ সৃষ্টি কৰিছে স্থানান্তৰৰ সৈতে চলি থকাৰ প্ৰচেষ্টাত কিছু আশাৰ থাকিব আজি আয়ৰ উৎসৱ বৃদ্ধিৰ লগতে খৰচৰ পৰিস্থিতিও আহিব যাৰ বাবে আৰ্থিক অৱস্থা অলপ কিছু খেলিমেলি হ'ব পাৰে বুলি কৈছে বাজেট বনাব লাগে আৰু লগতে খং আৰু ইগোৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগে তেতিয়া পৰিস্থিতি অনুকূল হৈ থাকিব ব্যৱসায়ত সঠিক আপোনালোকৰ সফলতা লাভ কৰিবলৈ কৰ্মৰ ক্ষেত্ৰৰ যি আভ্যন্তৰীণ যি ব্যৱস্থা কৰ্ম ব্যৱস্থাত কিছু পৰিৱৰ্তন কৰিব লাগিব আৰু ইয়াতো আপুনি সফল হ'ব আপোনালোকৰ সামৰ্থ্যৰ মানুহৰ বাবে মুকলিকৈ দেখা যাব চৰকাৰী চাকৰিত উচ্চপদস্থ বিষয়াৰ লগত কিছু অসন্মতিৰ সম্ভাৱনা আছে বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতাৰ বৃদ্ধি পাব বিবাহৰ বাবে পৰিয়ালৰ সন্মতি পোৱাৰ পিছত প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব ৰক্তচাপ সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে মনটোক বেছি মানসিক চাপ নিদিব আৰু মাজে মাজে উপযুক্ত জিৰণি লৈ থাকিব এই সময়খিনিত নিজৰ সংৰাগবোৰ নিয়ন্ত্ৰণ কৰক ভাগ্যৰ ৰং হ'ব বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব এবাৰ আহিছোঁ ককট ৰাখিলৈ সময় আপোনালোকৰ দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন আনিছে ৰিস্ক লোৱাৰ প্ৰৱণতাও থাকিব যেটো উপকাৰী বুলি প্ৰমাণিত হ'ব লগতে পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৰ সহায়ত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব ধ্যান ৰাখক খৰখেদা আৰু অসাৱধানতা আপোনালোকে বৰ্তমান সময়ত গ্ৰহণ নকৰিব পৰিকল্পিতভাৱে কাম কৰি সংগঠিত নকৰাৰ বাবে আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে খৰচৰ অতিৰিক্ততা থাকিব কিন্তু একে সময়তে উপাৰ্জনৰ উৎসবোৰ উপলব্ধ হ'ব গতিকে বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত কোনো নতুন কাম আৰম্ভ কৰাৰ বাবে সময় বৰ অনুকূল নহয় বিশেষকৈ বিপণন সম্পৰ্কীয় কামত আপোনালোকৰ মনোযোগ বজাই ৰাখক উপযুক্ত অৰ্ডাৰ লাভ কৰিব পাৰে নিয়োজিত লোকসকলে হয়তো কিছু বিশেষ কৃতিত্ব লাভ কৰিব পাৰে যেটো ভাগুৰা হ'ব কিছু ক্ষেত্ৰত আবেগিকতা আৰু মধুৰতাই বৈবাহিক জীৱনটো আৰু প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতাৰ বৃদ্ধি কৰিব অবিবাহিত লোকৰ বাবে কিছু ভাল খবৰ আহিব পাৰে যিকোনো পুৰণি সমস্যা যেনে আঁঠুৰ বা গাঁঠিৰ বিষৰ সমস্যাবোৰ বাঢ়িব পাৰে গেছীয় আৰু বতাহজাতীয় খাদ্য খোৱাৰ পৰা বিৰত হ'ব লাগিব বুলি কৈছে গৰমৰ পৰা নিজকে ৰক্ষা কৰক আজি এজন বিশেষ ব্যক্তিৰ নিৰ্দেশনাত কিছু গুৰুত্বপূৰ্ণ কাম আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব আপুনি মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী অনুভৱ কৰিব আজি যদি সম্পত্তি বিক্ৰী বা ক্ৰয়ৰ সন্দৰ্ভত কোনো কাৰ্যবিধি চলে
বা কৰিব বিচাৰিছে তেন্তে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আপোনালোকৰ খং আৰু আৱেগেৰে মানহানিৰ সৃষ্টি কৰিব পাৰে। এই সময়ত কোনো ধৰণৰ আন্দোলন কৰাটো বাঞ্ছনীয় নহয়। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে। বৰ্তমান সময়ত নিজৰ কেৰিয়াৰৰ প্ৰতি বহুত বেছি এটেনশ্যন দিব লাগে। লগতে যিকোনো সমস্যা তৎক্ষণাৎ সমাধানৰ বাবে চেষ্টা কৰিব লাগিব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা হ'ব। অসুবিধা আৰু প্ৰত্যাহ্বান আহিব। কামৰ পদ্ধতি সলনি কৰিবলৈ কৰ্মচাৰীৰ পৰা সহায় লোৱাটো লাভজনক হ'ব। আমদানি ৰপ্তানিৰ সম্পৰ্কৰ ব্যৱসায়ত লাভ হ'ব পাৰে। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সহযোগিতাই ঘৰৰ যি পৰিৱেশ সুখদায়ক আৰু মধুৰ কৰি ৰাখিব। প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতা বাঢ়িব। ডিঙিৰ সংক্ৰমণ, কাহৰ লগত জড়িত সমস্যা বাঢ়িব পাৰে। দৈনন্দিন কাম কাজত আয়ুৰ্বেদক সন্নিৱিষ্ট কৰাটো নিশ্চিত কৰক। কিছু ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব। আজি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। সিংহ ৰাশি, কিছুদিনৰ পৰা চলি থকা মানসিক চাপৰ পৰা আজি আপুনি সকাহ পাব আৰু আপুনি পুনৰ আত্মবিশ্বাস আৰু শক্তিৰে নিজৰ কামত ভালদৰে জড়িত হ'ব পাৰিব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতক লৈ অধিক সক্ৰিয় আৰু গুৰুত্ব সহকাৰে থাকিব। আজি আয়ৰ নতুন উৎসৱৰো সৃষ্টি হ'ব। কিছুমান মতাদৰ্শকত পাৰ্থক্যৰ বাবে পৰিয়ালত উত্তেজনা হ'ব পাৰে। আপোনালোকৰ খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰক। বাহন বা যিকোনো ব্যয়বহুল ইলেক্ট্ৰনিক সামগ্ৰী বেয়া হ'লে বৃহৎ খৰচ হ'ব পাৰে। বৰ্তমান যিকোনো নতুন কাৰ্যকলাপ ৰূপায়ণ কৰাটো ক্ষতিকাৰক হ'ব পাৰে। আজি ব্যৱসায়ী মহিলাসকলৰ বাবে কিছু বিশেষ লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। ব্যৱসায়ত বিশেষকৈ অংশীদাৰিত্বৰ সম্পৰ্কীয় কাম কাজত স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ। অৱশ্যে কৰ্মৰ প্ৰতি থকা আকৰ্ষণে আপোনালোকক উল্লেখযোগ্য সফলতা লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে। বীমা কমিশ্যন সম্পৰ্কীয় কামত কাগজ আদি সংগঠিত কৰি ৰাখক। বৈবাহিক আৰু প্ৰেমৰ সম্পৰ্ক দুয়োটাতে আন্তৰিক হ'ব। আৱেগিক ঘনিষ্ঠতা বাঢ়িব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত ভাৰসাম্যহীন ৰুটিন আৰু খাদ্যাভ্যাসৰ বাবে পেট বেয়া বা বদহজমৰ কিছু সমস্যা হ'ব পাৰে। বৰ্তমান সময়ত নিজৰ হেল্থৰ প্ৰতি বা নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয়। ব্যক্তিগত সপোন আৰু উচ্চাকাংক্ষা পূৰণৰ বাবে এই সময় বহুত বেছি অনুকূল। পৰিয়ালৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনালোকৰ আলোচনা হ'ব। আলোচনাৰ জৰিয়তে কিছুমান উপযুক্ত সিদ্ধান্তত উপনীত হ'ব পাৰিব। বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব। ভৱিষ্যতৰ বাবে বিনিয়োগ কৰিলে লাভজনক হ'ব। আপোনালোকৰ সন্তানৰ লগত জড়িত কিছুমান ভাল খবৰ শুনিব পাব পাৰে। দুপৰীয়াৰ পিছত গ্ৰহৰ অৱস্থানে কিছু বিপৰীত হ'ব। কিছু ক্ষেত্ৰত আপোনালোকৰ মনত কিছুমান নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে। আত্মনিয়ন্ত্ৰণ বজাই ৰাখক। ঘৰৰ এজন বৃদ্ধ ব্যক্তিৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজন আছে। এই সময়ত কোনো যাত্ৰা হাতত লোৱাৰ বাবে অনুকূল নহয়। এই সময়ত ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে বৰ্তমান কাম কাজতে গুৰুত্ব দিয়ক, কাৰণ যিকোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে সেই বিষয়ে সম্পূৰ্ণ তথ্য লোৱাটো প্ৰয়োজনীয়। নিয়োজিত লোকে বিষয়া বা ছিনিয়ৰসকলৰ সৈতে সম্পৰ্ক নষ্ট কৰিব নালাগে। আজি ঘৰৰ পৰিৱেশ সংগঠিত আৰু অনুশাসিত হ'ব। আজি ঘৰখনৰ কামত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব। প্ৰেমৰ সম্পৰ্কতো ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰো সম্ভাৱনা আছে বুলি কৈছে। অতিৰিক্ত কামৰ বোজাৰ বাবে কিছু লোকৰ ভৰি বিষ বা ভাগৰুৱা অনুভৱ কৰিব পাৰে। বিশেষকৈ মহিলাসকলে নিজৰ হেল্থৰ প্ৰতি, নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো প্ৰয়োজন আছে। আজি ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কন্যা ৰাশি, ঘনিষ্ঠ আত্মীয়ৰ লগত লগ পোৱাৰ সুযোগ থাকিব। গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব। আপোনালোকৰ ইতিবাচক মনোভাৱ আপোনাৰ ব্যক্তিত্বক অধিক আকৰ্ষণীয় কৰি তুলিব। আপোনালোকৰ দৈনন্দিন কাম কাজ অতি অনুশাসিত আৰু সংগঠিত কৰি ৰাখিলে আপোনালোকৰ বহুতো বাকী থকা কাম সমাধান হ'ব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে আশা কৰাতকৈ কম ফলাফল পাব পাৰে। এই মুহূৰ্তত তেওঁলোকে অধিক কষ্ট কৰিব লাগিব। তৎক্ষণাৎ কোনো সিদ্ধান্ত নল'বলৈ চেষ্টা কৰক। তৎক্ষণাৎ সিদ্ধান্ত ল'লে ক্ষতি হ'ব পাৰে। অত্যধিক চিন্তা কৰিলে গুৰুত্বপূৰ্ণ কৃতিত্বৰ পৰা বঞ্চিত হ'ব পাৰে। কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ যি ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব। লগতে যিকোনো কামত কৰ্মচাৰীৰ সহযোগিতা আৰু পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিব। তেওঁলোকৰ অভিজ্ঞতা আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। জনসংযোগ সংবাদ মাধ্যম সম্পৰ্কীয় কামত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। নিয়োজিত লোকে নিজৰ পচন্দ অনুসৰি কামৰ বোজা পাব পাৰে। আজি বৈবাহিক জীৱনত কিছু পৰিমাণে পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'ব। সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ। কেতিয়াবা খিংখিঙীয়া আৰু মানসিক চাপ অনুভৱ কৰিব পাৰে। আত্মপৰ্যবেক্ষণ কৰক আৰু আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক বুলি কৈছে। এইটো এটা ভাল সময়, ডাঙৰ দিন, ইয়াৰ সম্পূৰ্ণ সুবিধা লওক। কিন্তু আনৰ পৰা আশা কৰাৰ পৰিৱৰ্তে নিজৰ কৰ্মৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক। প্ৰাচীনসকলৰ পৰামৰ্শ বা আপোনালোকৰ জ্যেষ্ঠসকলৰ পৰামৰ্শৰ নিৰ্দেশনা পালন কৰিলে আপোনালোকৰ সফলতা আহিব। আজি শিশুৰো এক অনুশাসিত ৰুটিন থাকিব। কিছু সমস্যা আহিব পাৰে, কিন্তু অলপ ধৈৰ্য বজাই ৰাখিলে সমস্যাবোৰৰ পৰা ৰক্ষা পৰিব। সন্দেহজনক স্বভাৱে কিন্তু সমস্যাৰ সৃষ্টি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান সময়ত যিকোনো প্ৰকল্পতে সফলতা লাভ নকৰাৰ বাবে অলপ মানসিক চাপ
সৃষ্টি হ'ব পাৰে বৰ্তমান সময়ত ধৈৰ্যৰ প্ৰয়োজন আছে ব্যৱসায়ত অতি ব্যস্ত পৰিৱেশ হ'ব ব্যৱসায়ত নিশ্চিতভাৱে কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতি দিনটোৰ শেষত মনোযোগ দিয়ক আপুনি কিছুমান উপযুক্ত সমাধান পাব কিছু নতুন চুক্তি পোৱাৰ বাবে অৰ্থনৈতিক যি অৱস্থা অনুকূল হ'ব অফিচত বা কৰ্মৰ ক্ষেত্ৰত কিছু ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যক আপোনালোকৰ পৰিয়ালৰ বিশেষকৈ কিছুমান সমস্যাৰ সমাধানৰ ক্ষেত্ৰত তেওঁলোককো আপোনালোকে সংগ দিয়ক বুলি কৈছে পৰিকল্পনাৰ অংশ হিচাপে লওক বুলি কৈছে আপুনি নিশ্চিতভাৱে সঠিক পৰামৰ্শ পাব প্ৰেমৰ সম্পৰ্কত কিছু অসংগতি থাকিব স্বাস্থ্য ভাল হ'ব কেতিয়াবা নেতিবাচক বৰ্তমান পৰিস্থিতিৰ বাবে আপোনালোকৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব তুলা ৰাশি আজি যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৃদয়ৰে লোৱাতকৈ মনেৰে লোৱাটো ভাল হ'ব অন্যথা ক্ষতি হ'ব পাৰে হঠাতে বাকি থকা ধন লাভ কৰাৰ বাবে সময় অনুকূল মানসিক চাপৰ নাইকিয়া হ'ব ব্যক্তিগত বিষয়ত কিছুমান প্ৰত্যাহ্বান টিকি থাকিব ধৈৰ্য ধৰিব খঙৰ বাবে সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে যিকোনো ধৰণৰ ভ্ৰমণ বা বাহিৰৰ কামকাজ পিছুৱাই দিয়ক কাৰণ কোনো ইতিবাচক ফলাফল পোৱাৰ আশা কম আছে ব্যৱসায়ত থকা কামবোৰতহে সম্পূৰ্ণ কৰাৰ সময় ভৱিষ্যতৰ বাবে পৰিকল্পনা পিছুৱাই ৰাখক বৰ্তমান অংশীদাৰিত্বৰ সম্পৰ্কৰ কামত লাভৰ সম্ভাৱনা আছে বিপণন সম্পৰ্কীয় কামবোৰ নিজে কৰাতকৈ অংশীদাৰিত্বৰে বা সহযোগীৰ পৰা হেল্প লৈ সহায় লোৱাটোৱে আপোনালোকৰ বাবে ভাল হ'ব বৈবাহিক জীৱনটো সুখী হ'ব বিপৰীত লিংগৰ বন্ধুৰ পৰা যুক্তিসংগতৰ দূৰত্ব বজাই ৰাখক কাৰণ ইয়াৰ প্ৰভাৱ ঘৰৰ শান্তি বা সুখতো পৰিব পাৰে স্বাস্থ্য ভাল হ'ব দিনটো প্ৰথম ভাগত মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অসাৱধানতা অৱলম্বন কৰা উচিত নহয় আজি আপোনালোকৰ কিছু দায়িত্ব থাকিব আজি এই সময়খিনিত কৰ্মৰ পৰা আপোনালোকৰ কিছু সকাহ পাব ভাগ্য আপোনালোকক শক্তি দিব ভাগ্য লগ দিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত আকাংক্ষিত ফলাফল লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে শুভ অনুষ্ঠানৰ সৈতে জড়িত পৰিকল্পনা কৰা হ'ব পাৰে যিকোনো বিশেষ প্ৰচেষ্টাৰ সন্দৰ্ভত আপোনালোকৰ অতি আত্মবিশ্বাসেও কিছুমান ক্ষেত্ৰত কিন্তু ক্ষতি কৰিব পাৰে বেছি অভাৰ ৰিয়েক্ট নকৰিব যিকোনো বাহিৰৰ মানুহক আপোনালোকৰ পৰিয়ালৰ লগত হস্তক্ষেপ কৰিবলৈ নিদিব সোমাবলৈ নিদিব নিজৰ ফেমিলি মেটাৰত আজি একেলগে বহি ঘৰৰ সকলো সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিলে বহুত বেছি ভাল হ'ব ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰক কিয়নো আভ্যন্তৰীণ ব্যৱস্থা কৰ্মচাৰীসকলৰ পৰা চকু ৰখাটো গুৰুত্বপূৰ্ণ আপোনালোকৰ পৰিকল্পনা আৰু পদ্ধতি কাৰো লগত শ্বেয়াৰ নকৰিব নিবনুৱা লোকৰ বাবে হয়তো আজি কিছু ভাল খবৰ পাব পাৰে কাৰ্যালয়ত কিছু কামক লৈ উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বৈবাহিক সম্পৰ্কত ইজনে সিজনৰ প্ৰতি অনাস্থাৰ অনুভূতিৰ সৃষ্টি হ'বলৈ নিদিব ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত শান্তি আৰু সুখতো প্ৰভাৱ পৰিব পাৰে স্বাস্থ্য ভাল হ'ব একো চিন্তা নকৰিব কিন্তু দিনটোৰ শেষত হ'লেও নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক বৰ্তমান বতৰৰ বাবে স্বাস্থ্যৰ সুৰক্ষা নিয়ম মানি চলাটো গুৰুত্বপূৰ্ণ ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা আৰু ভাগ্যৰ সংখ্যা হ'ব 1 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব ৰাখি এটা পদ্ধতিগত ৰুটিন থাকিব যদি কোনো সম্পত্তিৰ সম্পৰ্ক বিষয় বিচাৰাধীন হৈছে তেন্তে ইয়াৰ সমাধানৰ বাবে এইটো এটা উপযুক্ত সময় এজন বিশেষ ব্যক্তিৰ পৰামৰ্শ পাব বুলি কৈছে হেল্প পাব আপোনালোকৰ সহজ সৰল আৰু ভাল স্বভাৱৰ বাবে মানুহ আপোনালোকৰ প্ৰতি আকৰ্ষিত হ'ব তৎক্ষণাত সঠিক সময়ৰ সৎ ব্যৱহাৰ কৰি আৰ্থিক বিষয়বোৰ দিনৰ আৰম্ভণিতে নিষ্পত্তি কৰক কিয়নো যিকোনো নেতিবাচক পৰিস্থিতিত ধৈৰ্য আৰু সংযম বজাই ৰাখক খং আৰু ক্ৰোধত কৰাৰ কামো নষ্ট হ'ব পাৰে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব ব্যৱসায়ত সৰু কথাবোৰ বুজাটো আপোনালোকৰ গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাই আপোনালোকৰ ব্যৱসায়িক ব্যৱস্থা আৰু কাৰ্যকলাপতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে নাৰ্ভাছ হোৱাৰ পৰিৱৰ্তে সাহসেৰে কাম কৰক বিষয় আৰু যোগাযোগৰ সহায়ত এই সমস্যাবোৰ সমাধান হ'ব বৈবাহিক জীৱনটোত মধুৰতা বজাই ৰাখক মনোৰঞ্জন বা ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত লগ পোৱাৰ সুযোগ পাব স্বাস্থ্য ভাল হ'ব মোটামুটি বৈদ্যুতিক সামগ্ৰী ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হওক আৰু সেইবোৰ বস্তুৰ শিশু হাতৰ পৰা মুঠিৰ পৰা আঁতৰাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে দিনটোৰ শেষৰ দলৈ দৈনন্দিন কাম-কাজৰ পৰা সকাহ পাবলৈ নিজৰ বাবে কিছু সময় উলিয়াওক ইয়াৰ দ্বাৰা মানসিক শান্তি লাভ কৰিব আপুনি আপোনালোকৰ পৰিয়াল আৰু পেছাদাৰী দায়িত্বৰ প্ৰতি ভালদৰে পালন কৰিব খ্যাতি সুনাম আৰু সন্মান বৃদ্ধি পাব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিব অত্যধিক আত্মকেন্দ্ৰিক হোৱাটোৱে আপোনালোকৰ ভাই ভনীৰ সৈতে আপোনালোকৰ সম্পৰ্ক অৱনতি ঘটাব পাৰে কিন্তু পৰিস্থিতি যিমানেই নেতিবাচক নহওক কিয় আপুনি ইতিবাচকতা বিচাৰি পাব মাত্ৰ আপোনালোকৰ বাক্য আৰু খং নিয়ন্ত্ৰণ কৰি সহজ আৰু ধৈৰ্যৰে বিশেষকৈ কাম কৰি যাওক ব্যৱসায়ত কিছু সম্ভাৱনা থাকিব আৰু চতুৰতাৰে সুবিধা ল'ব পাৰিব কৰ্মচাৰীৰ পৰাও সহায় লাভ কৰিব কৰ্মৰত মহিলাসকলৰ ওপৰত কামৰ বোজাৰ বৃদ্ধি পাব পাৰে নিয়োজিত লোকে সহজে নিজৰ লক্ষ্যত উপনীত হ'ব গতিকে চেষ্টা কৰি যাওক বৈবাহিক সম্পৰ্ক দিনটোৰ শেষৰ অৰ্ধত কৈছে যে চলি থকা উত্তেজনাবোৰ বাঢ়িব পাৰে বহুত ক্ষেত্ৰত আপোনালোকৰ ধৈৰ্য আৰু বুজাবুজিৰ প্ৰয়োজন অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্কত সময় আৰু ধন নষ্ট নকৰিব
দিনটো শেষত চৰ্দি বা কাঁহ বা জ্বৰৰ দৰে সমস্যা স্থায়ী হৈ থাকিব পাৰে। ঋতু অনুসৰি বিশেষকৈ সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে। অতি সোনকালে সুস্থ হৈ থাকিব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি ভাল লাগিছে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় মা লক্ষ্মী, জয় শনিদেৱ লিখি দিব। আপুনি কোনো অনুষ্ঠান বা সন্মিলনত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ লাভ কৰিব পাৰে। এই সময়ত বহুত খৰচৰ সৃষ্টি হৈছে ধনুৰাশি জাতক জাতিকাসকলৰ, কিন্তু একে সময়তে আয়ুৰ খুব বৃদ্ধি পোৱাৰ লগে লগে আৰ্থিক সমস্যাও নাথাকিব। শিশুৰ শিক্ষা বা কেৰিয়াৰৰ লগত জড়িত বাধাসমূহ দূৰ হ'ব। আপোনালোকৰ ব্যক্তিগত আৰু পাৰিবাৰিক ব্যৱস্থাত বাহিৰৰ লোকক হস্তক্ষেপ কৰিবলৈ নিদিব। পাৰিবাৰিক বা সামাজিক কাম কাজত আপোনালোকৰ সিদ্ধান্তই প্ৰাধান্য লাভ কৰক বুলি কৈছে। বৰ্তমান সময়ত লাভ কৰিব। আত্মীয়ক লগ পোৱাৰ সময়ত আচৰণত কোমলতা বজাই ৰখাটো প্ৰয়োজন আছে। আজি ঘৰখনত আত্মীয় আগমনৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাম বন্ধ হৈ যাব পাৰে, ষ্টপ হ'ব পাৰে। ব্যৱসায়ত নতুন পক্ষৰ সৈতে যোগাযোগ কৰা হ'ব, কিন্তু যিকোনো ধৰণৰ চুক্তি কৰাৰ সময়ত সাৱধান হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। এই সময়ত যন্ত্ৰপাতি বা কাৰিকৰী সম্পৰ্কীয় ব্যৱসায় অধিক সফল হ'ব। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে উচ্চ বিষয়ৰ হেঁচাত অশান্তি অনুভৱ কৰিব পাৰে। আজি ঘৰ আৰু পৰিয়ালত পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰেম থাকিব। পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱত প্ৰেমৰ সম্পৰ্ক বেয়া হ'ব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ অলপ অসুবিধাও পাব পাৰে, প্ৰব্লেম ফেচ কৰিব লগা হ'ব পাৰে। তেওঁলোকৰ বাবে উপযুক্ত চিকিৎসা আৰু যত্ন লোৱাটো প্ৰয়োজন। লগতে নিজৰ স্বাস্থ্যৰ ওপৰত ভালদৰে মনোনিৱেশ কৰিব লাগিব। আজি ঘৰখনত জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনাত সম্পৰ্কত চলি থকা ভুল বুজাবুজি সমাধান হ'ব। এই সময়ত নিজৰ আচৰণ আৰু অতীতৰ ভুলবোৰ উন্নত কৰাৰ সময়। শক্তিৰে নতুন আৰম্ভণি কৰিব। আপুনি সফলতা পাব। অভিজ্ঞ আৰু জ্যেষ্ঠ সদস্যৰ দিহা পৰামৰ্শক বা তেওঁলোকৰ গাইডেন্সক আওকাণ নকৰিব। লগতে অপ্ৰয়োজনীয় হাঁহি ধেমালি বা বাহিৰৰ কামত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ বহুমূলীয়া সময়খিনি নিজৰ কামত গুৰুত্ব দিয়ক বুলি কৈছে। আপোনালোকৰ ব্যক্তিগত কামবোৰ সঠিকভাৱে সম্পূৰ্ণ কৰিব পাৰিব তেতিয়াহে। যদি আপুনি ব্যৱসায়ৰ লগত জড়িত কিছুমান বিশেষ যোগাযোগ কৰে, তেন্তে আপুনি অধিগ্ৰহণৰ কথাও বেছিকৈ চিন্তা বা বেছিকৈ নাভাবিব। ব্যৱসায়টো সম্প্ৰসাৰণৰ কথাৰ প্ৰচেষ্টাই ভাল ফল দিব বুলি কৈছে। ব্যৱসায় পৰিসৰ বৃদ্ধি পাব চেষ্টা কৰিলে। চাকৰিত পচন্দ স্থানলৈ বদলি হোৱাৰ সম্ভাৱনা আছে। প্ৰমোচনো পাব পাৰে। আজি পৰিয়ালৰ সৈতে মনোৰঞ্জন বা আনন্দত সময় কটাব। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা থাকিব। দিনটো শেষত বিশেষকৈ ডিঙিৰ লগত জড়িত কিছু সংক্ৰমণ গুৰুত্ব সহকাৰে লওক। তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰক। হেল্থৰ প্ৰব্লেম চলি থাকিলে কেতিয়াও আওকাণ নকৰিব। নিজৰ স্বাস্থ্যৰ যত্ন ল'ব সদায়। নিশ্চয়কৈ এটা উপযুক্ত বা ভাল এটা ফলাফল দেখিবলৈ সক্ষম হ'ব। বেছি আৱেগিক হৈ সিদ্ধান্ত নল'ব বৰ্তমান সময়ত। সেয়া খং ৰাগতে হওক বা আনন্দতে হওক, গতিকে অলপ ধ্যান দিব। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত জয় শনিদেৱ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। মকৰ ৰাশি আজি উৎকৃষ্ট গ্ৰহৰ অৱস্থান ৰৈ গৈছে, কিন্তু নতুন তথ্য ফোন কল বা মিডিয়াৰ জৰিয়তে লাভ কৰিব। বন্ধু বান্ধৱীৰ সহযোগিতাই আপোনালোকৰ সাহস আৰু উৎসাহ অধিক বৃদ্ধি কৰিব পাৰে। কিছুমান মূল্যৱান বস্তু ক্ৰয় কৰাৰ পৰিকল্পনা থাকিব। যদি কোনো আইনী বিষয় চলি আছে যিসকলৰ, তেন্তে সোনকালে সমাধান কৰাটো ভাল হ'ব। অন্যথা ইয়াত আবদ্ধ হৈ থাকিলে আপোনালোকৰ নিজৰ কামবোৰ আধৰুৱা হৈ থাকিব। অপ্ৰয়োজনীয় খৰচ বৃদ্ধি হ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এতিয়াৰ পৰা বাজেট প্ৰস্তুত কৰিলে ভাল হ'ব। ব্যৱসায়ত যোৱাৰ কিছু সময়ৰ বাবে কৰাৰ যি কঠোৰ পৰিশ্ৰম, সেই কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল পাবলৈ গৈ আছে। ধৈৰ্য আৰু সংযম লাগিব। কিছুমান নতুন অফাৰ আপোনালোকৰ বাবে উপলব্ধ হ'ব পাৰে। মানুহৰ সৈতে যোগাযোগ বৃদ্ধি কৰিলে আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত বিত্তীয় সন্দৰ্ভত স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। সকলো হিচাপ নিকাচ ক্লিয়াৰ কৰি ৰাখিব। আজি বৈবাহিক জীৱনত পৰিস্থিতি যি চম্ভালাৰ দায়িত্ব আপোনালোকৰ ওপৰত পৰিব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত আৱেগিক সম্পৰ্ক অধিক মজবুত হৈ পৰিব। আপোনালোকৰ পদ্ধতিগত ৰুটিন আৰু খাদ্যাভ্যাসে আপোনালোকৰ স্বাস্থ্যৰ যি অৱস্থা উন্নত কৰিব। আপুনি শক্তিশালী অনুভৱ কৰিব দিনটোৰ আৰম্ভণি সময়ছোৱাত। কিন্তু ধ্যান ৰাখক, দুপৰীয়াৰ সময়খিনিৰ পাছত বিশেষকৈ আৰ্থিক সমস্যাৰ বাবে কিছু স্থবিৰ হৈ থকা কামটোৱে কিছু গতি লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু কষ্ট কৰিব লাগিব, ধৈৰ্য লাগিব। এই সময়ত ধৈৰ্য নধৰিলে কিছুমান কাম পেণ্ডিং ৰৈ যাব পাৰে। নিশ্চিতভাৱে জ্যেষ্ঠ লোকৰ পৰা অভিজ্ঞতা বা তেওঁলোকৰ পৰা গাইডেন্স আপোনালোকে গ্ৰহণ কৰক। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি অধিক গুৰুত্ব সহকাৰে থাকিব। ইতিবাচক ফলাফল আজিৰ দিনটোত পোৱাৰ সম্ভাৱনা আছে। যিকোনো প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে চিন্তাৰ পৰিৱৰ্তে ধৈৰ্য আৰু সংযমেৰে সমাধান কৰিবলৈ চেষ্টা কৰিলে সফলতা লাভ কৰিব। অপ্ৰয়োজনীয় খৰচ বন্ধ কৰাটো গুৰুত্বপূৰ্ণ। যুৱক যুৱতীসকলে হাঁহি ধেমালিত বা মজা কৰি নিজৰ কেৰিয়াৰ বা ভৱিষ্যতৰ পৰিকল্পনাত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে। গতিকে সেই সকলোখিনি বাদ দি নিজৰ এইম বা নিজৰ লক্ষ্যৰ প্ৰতি কিন্তু মনোনিৱেশ কৰাটো প্ৰয়োজন আছে বৰ্তমান সময়ত। এই সময়ত
ব্যৱসায়ত ভৱিষ্যতৰ পৰিকল্পনা সুনিৰ্দিষ্ট ৰূপ দিয়াৰ প্ৰচেষ্টাও সফল হ'ব। ইয়াৰ সমান্তৰালকৈ চৰম পৰিশ্ৰম আৰু কঠোৰ পৰিশ্ৰমৰ পৰিস্থিতিও টিকি থাকিব। আদালতৰ গোচৰ সম্পৰ্কীয় বিষয়ত বেছিকৈ জড়িত নহ'ব। চৰকাৰী চাকৰিত আকাংক্ষিত প্ৰকল্প পালে আপুনি বহুত বেছি সুখী হ'ব। বিবাহৰ সম্পৰ্কত মধুৰতা থাকিব বা বৈবাহিক জীৱনত মধুৰতা থাকিব। পৰিয়ালৰ সদস্যৰ সৈতে আনন্দ আৰু মনোৰঞ্জনতো সময় কটাব। গেছৰ সমস্যাৰ পৰা সকাহ পাবলৈ খাদ্যাভ্যাসৰ প্ৰতি সাৱধান নহ'ব। নিয়মিতভাৱে যোগাসন কৰক, ব্যায়াম কৰক, নিজৰ শৰীৰটোৰ প্ৰতি ধ্যান ৰাখক। ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কুম্ভ ৰাশি, ঘৰখনত আত্মীয় গতিবিধি হ'ব। আজি ঘৰখনত সুখৰ পৰিৱেশ থাকিব। আৰ্থিক অৱস্থা উন্নত কৰাৰ যি প্ৰচেষ্টাও সফল হ'ব। প্লেনিং মতে কামখিনি কৰক, পৰিকল্পনা কৰক। আপুনি প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগ স্থাপন কৰিব, যিটো ভৱিষ্যতে আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। সৰু সৰু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আওকাণ কৰিলে পৰিৱেশটো সংগঠিত হৈ থাকিব। কেতিয়াবা আপোনালোকৰ অত্যধিক হস্তক্ষেপৰ বাবে বিশেষকৈ আপোনালোকৰ পৰিয়ালৰ সদস্যসকল বিচলিত হ'ব পাৰে। শিশুৰ কাম কাজক আওকাণ কৰাটো সঠিক নহয়, সেইবোৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব। আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব আৰু সকলো কাম আপোনালোকৰ তত্ত্বাৱধানত সম্পন্ন কৰক। মনত ৰাখিব যে কৰ্মচাৰীসকলৰ মাজত ঘনিষ্ঠ কোনোবাহে কিছু ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। পিতৃসদৃশ ব্যক্তিৰ সহায় পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী হ'ব। বৈবাহিক জীৱনত কিছুমান ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। একে সময়তে সমাধান কৰক বুলি কৈছে। অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। কাহ চৰ্দি বা জ্বৰৰ কিছু সমস্যা কিছু লোকক আমনি কৰিব পাৰে। বৰ্তমান বতৰৰ পৰিৱৰ্তনৰ বাবে নিজকে নিশ্চিতভাৱে আপোনালোকে ৰক্ষা কৰক। হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে। দিনটোৰ শেষত কিছুদিনৰ পৰা চলি থকা সমস্যাবোৰৰ পৰা আপুনি আজি অলপ হ'লেও সকাহ পাব। ৰাজনৈতিক আৰু প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগ স্থাপন কৰাটো লাভজনক বুলি প্ৰমাণিত হ'ব। আপুনি আপোনালোকৰ ব্যক্তিত্ব উন্নতিৰ বাবে যি প্ৰচেষ্টা চলাইছে তাৰ ওপৰত ইতিবাচক ফলাফল পোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ ভাৱমূৰ্তিও পৰিয়াল আৰু সমাজত উন্নত হ'ব। খৰচ হঠাতে বিশেষকৈ বাঢ়িব পাৰে। গাড়ী চলাওঁতে যান বাহনৰ নিয়মৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব। অলপ অসাৱধানতে আপোনালোকক আইনী সমস্যাত পেলাব পাৰে। এই সময়খিনিত বহুত ধৈৰ্য আৰু সংযমেৰে কটাব লাগে। খৰখেদে আপোনালোকৰ ক্ষতি কৰিব পাৰে। ব্যৱসায়ত প্ৰতিযোগিতাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব, কম্পিটিশ্যন হ'ব। আৰ্থিক অসুবিধাৰ বাবে কিছুমান স্থবিৰ হৈ থকাৰ বিশেষকৈ কিছুমান কামে গতি লাভ কৰিব পাৰে। নিয়োজিত ব্যক্তিয়ে কিছুমান অবাঞ্ছিত চৰকাৰী ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰচেষ্টাৰ বাবে ঘৰত এক সুখ সমৃদ্ধিৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কৰ বাবে বিশেষকৈ বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰাৰ সম্ভাৱনা আছে। অনলাইন কামত অধিক সময় খৰচ কৰিলে মূৰৰ বিষ বা মানসিক ক্লান্তি হ'ব পাৰে। মোবাইল আদি কমকৈ ব্যৱহাৰ কৰক, যথেষ্ট জিৰণি লওক বুলি কৈছে। প্ৰকৃতি সংগত সময় কটাওক, ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় শনিদেৱ লিখি দিব। ৰাখি, আজি হঠাতে কিছুমান স্থবিৰ কাম গতি লাভ কৰিব। স্থবিৰ কামে আপোনালোকৰ টাৰ্ণিং পইণ্ট ল'ব বুলি কৈছে। উপাৰ্জনৰ নতুন উৎসৱ উপলব্ধ হ'ব। যিকোনো পেণ্ডিং পে'মেণ্টো সহজে লাভ কৰাৰ সম্ভাৱনা আছে। সামাজিক কাম কাজত সময় কটালে মানসিক শান্তি আৰু সুখ লাভ কৰিব। নতুন যোগাযোগ হ'ব। ঘৰৰ কাৰোবাৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। কাৰোবাৰ লগত অপ্ৰয়োজনীয় তৰ্ক লিপ্ত নহ'ব। নিজৰ কামত ব্যস্ত হৈ থাকক। যিসকলে পঢ়া শুনা কৰি আছে তেওঁলোকে পঢ়া শুনাত অধিক কষ্ট কৰিব লাগিব। এজন প্ৰভাৱশালী ব্যৱসায়িক সহায়ত ব্যৱসায়ীসকলে আজি ব্যৱসায়িক বিষয়ত কিছু উন্নতি পোৱাৰ সম্ভাৱনা আছে। আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব, বেছি পৰৰ নিৰ্ভৰশীল নহ'ব। সম্পূৰ্ণ বিশেষকৈ আপোনালোকে নিজৰ কৰ্মৰ প্ৰতি একাগ্ৰতা দেখুৱাব লাগিব। নিজৰ সামৰ্থ্য আৰু দক্ষতা অনুসৰি কাম কৰিলে ভাল ফলাফল পাব। চাকৰিত ইতিবাচক স্থিৰতা থাকিব। পৰিয়ালত সুখ আৰু শান্তি পৰিৱেশ থাকিব। কিন্তু কোনোবা ঘনিষ্ঠ আত্মীয়ৰ বাবে স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজি আপোনালোকৰ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। বতৰৰ পৰিৱৰ্তনৰ বাবে নিজকে বৰ্তমান সময়ত বচাই চলিব লাগিব। কাহ চৰ্দিৰ সমস্যাই আপোনালোকক আমনি কৰিব পাৰে। এই সময়খিনিত আজি কিছু উত্থান পতন হ'ব। গতিকে সম্পূৰ্ণ শক্তিৰে নিজৰ কামত মনোনিৱেশ কৰক। অৱশ্যে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত কথাবোৰ সংঘটিত হ'ব। যদি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা সংস্কাৰৰ সৈতে জড়িত কোনো কাম চলি আছে তেন্তে বাস্তুৰ নিয়ম ব্যৱহাৰ কৰাটো লাভজনক হ'ব। চুবুৰীয়া বা ঘনিষ্ঠ আত্মীয়ৰ সৈতে সংঘাতৰ পৰিস্থিতি গঢ় লৈ উঠিছে। শান্তিপূৰ্ণভাৱে সমাধান বিচাৰি উলিয়াবলৈ চেষ্টা কৰক। ল'ৰা ছোৱালীৰ ওপৰত অপ্ৰয়োজনীয় বাধা আৰোপ নকৰিব। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস কমি যাব পাৰে। ব্যৱসায়ত কিছু নতুন সম্ভাৱনা আহিব, কিন্তু বৰ্তমান বিশেষ লাভৰ আশাৰ কম আছে। আজি যন্ত্ৰপাতিৰ সৈতে জড়িত ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে। অনুকূল সময়। নিয়োজিত লোকসকলে সাৱধান হ'ব লাগে যাতে আপোনালোকৰ কামৰ ক্ৰেডিট আন কোনোবাই ল'ব নোৱাৰে। আজি পৰিয়ালৰ পৰিৱেশটো অধিক সুখদায়ক কৰিবলৈ কিছুমান মনোৰঞ্জনৰ কাৰ্যসূচী পৰিকল্পনা কৰক বুলি কৈছে। ভাল এটা প্ৰতিফলন দেখিব। এই সময়খিনিত প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নিয়মিতভাৱে ৰক্তচাপ আৰু ডায়েবেটিছৰ পৰীক্ষা কৰিব লাগে। যিসকলৰ প্ৰব্লেম আছে অলপ অসাৱধান হোৱাটো বৰ্তমান নিজৰে ক্ষতিকাৰক হ'ব পাৰে।
আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত অকমান সময় উলিয়াই জয় শনিদেৱ ওম নমঃ শিৱায় লিখি দিব